সকলোকে নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মই এষ্ট্ৰলজাৰ ডক্টৰ বি কে শাস্ত্ৰীয়ে দেৱগুৰু এষ্ট্ৰলজিলৈ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ 2025 বৰ্ষৰ মীন ৰাশিৰ ৰাশিফল। সামগ্ৰিকভাৱে ক'বলৈ গ'লে এই 2025 বৰ্ষটো মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত সুন্দৰ দেখা যায়। সকলো ক্ষেত্ৰতে সুফল লাভ কৰিব, মনৰ আশাসমূহ পূৰণ হ'ব, ভাগ্য সুপ্ৰসন্ন হ'ব, সকলো ক্ষেত্ৰত ভাগ্যৰ সহায় পাব। বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো উন্নত ফল লাভ কৰিব, বিভিন্ন পথেৰে ধনৰ আগমন হ'ব। কৰ্ম সংস্থাপনো লাভ কৰা দেখা গৈছে এই বছৰটোত, যিসকলে কৰ্ম সংস্থাপন বিচাৰি আছে। শিক্ষাৰ ক্ষেত্ৰতো থকা বাধাসমূহ দূৰ হ'ব আৰু শিক্ষাৰ্থীৰ মনৰ আশা পূৰণ হ'ব। প্ৰেমৰ ক্ষেত্ৰত এই ৰাশি জাতক জাতিকাসকলৰ বহুতো ৰোমান্টিক মুহূৰ্ত পাৰ হ'ব এই 2025 বৰ্ষত। এতিয়া আহোঁ এই মীন ৰাশি জাতক জাতিকাসকলৰ আৰ্থিক ক্ষেত্ৰলৈ। 2025 বৰ্ষতো এই মীন ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত আৰ্থিক দিশত মিশ্ৰিত ফল লাভ কৰিব। বছৰৰ মধ্যভাগৰ পৰা বেপাৰ বাণিজ্যৰ যোগেদি বহুতো অৰ্থৰ আগমন হ'ব, কিন্তু সাৱধানতা অৱলম্বন কৰা উচিত, তেনেদৰে আপোনাৰ খৰচৰ মাত্ৰাও বৃদ্ধি পাব। মুঠতে ক'ব গ'লে 2025 চনটো এই ৰাশি জাতক জাতিকাসকলৰ আৰ্থিক দিশটো টনকিয়াল হ'ব, কিন্তু কিছু শ্ৰম কৰিবলগীয়া হ'ব পাৰে, অৰ্থাৎ শ্ৰম কৰিলেহে আপোনাৰ আৰ্থিক দিশটো টনকিয়াল হ'ব। গতিকে সামগ্ৰিকভাৱে ক'বলৈ গ'লে আৰ্থিক দিশত আপুনি অতি সন্তোষজনক ফল লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আহোঁ এই মীন ৰাশি জাতক জাতিকাসকলৰ 2025 বৰ্ষৰ সা সম্পত্তিৰ ক্ষেত্ৰলৈ। সা সম্পত্তিৰ ক্ষেত্ৰত এই ৰাশি জাতক জাতিকাসকলে সুন্দৰ ফল লাভ কৰিব, অতি সুন্দৰভাৱে বছৰটো পাৰ হ'ব। সা সম্পত্তিৰ ক্ষেত্ৰত মনৰ আশা পূৰণ হ'ব। যিসমূহ বস্তু আপুনি ক্ৰয় কৰিম বুলি ভাবিছে আপুনি ক্ৰয় কৰিব পাৰিব। মাটি বাৰী লোৱাৰ যোগ দেখা গৈছে। যিসকলে গৃহ নিৰ্মাণ কৰিম বুলি ভাবি আছে তেখেতসকলৰ গৃহ নিৰ্মাণৰ যোগ এই বছৰটো সূচিত হৈছে, আৰু যান বাহন লোৱাৰ যোগো সূচিত হৈছে। কিন্তু এই ক্ষেত্ৰত এটা সাৱধানতা অৱলম্বন কৰিব, যাতে ছেকেণ্ড হেণ্ড যান বাহন অৰ্থাৎ ছেকেণ্ড হেণ্ড গাড়ী লোৱাৰ ক্ষেত্ৰত আপুনি সাৱধানতা অৱলম্বন কৰিব, নহ'লে কোনো ক্ষেত্ৰত আপুনি বিপদত পৰিব পাৰে। এতিয়া আহোঁ এই মীন ৰাশি জাতক জাতিকাসকলৰ ব্যৱসায়িক ক্ষেত্ৰলৈ। 2025 চনটো এই মীন ৰাশি জাতক জাতিকাসকলৰ ব্যৱসায়িক ক্ষেত্ৰত অতি সুন্দৰ দেখা যায়। মনৰ আশাসমূহ পূৰণ হ'ব, বেপাৰ বাণিজ্য বিস্তাৰ হ'ব, নভবা উৎসৰ পৰা বেপাৰ বাণিজ্যলৈ ধনৰ আগমন হ'ব আৰু আপোনাৰ আৰ্থিক ভেটি টনকিয়াল কৰিব। যদি কোনো টকা পইচা আপোনাৰ 2024 বৰ্ষত ফচি আছিলে, সেই টকা পইচাসমূহ আপোনাৰ উদ্ধাৰ হ'ব, অৰ্থাৎ আপুনি পাবলৈ সক্ষম হ'ব। ফলত আপোনালৈ ব্যৱসায়িক সফলতা আহিব। সামগ্ৰিকভাৱে ক'বলৈ গ'লে বছৰৰ মধ্যভাগৰ পাছৰ পৰা আপোনাৰ বেপাৰ বাণিজ্যত এটা নতুন দিশত গতি কৰিব আৰু আপোনাক সুখী কৰি তুলিব আৰ্থিক দিশত। এতিয়া এই মীন ৰাশিৰ জাতক জাতিকাসকলৰ শিক্ষাৰ ক্ষেত্ৰলৈ। শিক্ষাৰ ক্ষেত্ৰত এই মীন ৰাশিৰ জাতক জাতিকাসকলে অতি সুন্দৰ ফল লাভ কৰিব, অৰ্থাৎ প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিছে 2025 বৰ্ষই এই মীন ৰাশিৰ জাতক জাতিকাসকললৈ শিক্ষাৰ ক্ষেত্ৰত। শিক্ষাৰ যোগেদি এই ৰাশিৰ জাতক জাতিকাসকলে সমাজত সুনাম অৰ্জন কৰিব পাৰিব, মনৰ আশাসমূহ পূৰণ হ'ব, ভাগ্য উদয় হ'ব। শিক্ষাৰ যোগেদি মনে ভবা ধৰণে তেওঁলোকে শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব পাৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব এই ৰাশিৰ জাতক জাতিকাসকলে। এতিয়া আহোঁ এই ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰ ক্ষেত্ৰলৈ। কেৰিয়াৰ ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকাসকলে সুন্দৰ ফল লাভ কৰিব 2024 চনতকৈ। মনৰ আশা পূৰণ হ'ব। যিসকলে কৰ্ম সংস্থাপন বিচাৰিছে কৰ্ম সংস্থাপন লাভ হ'ব। যিসকলে কৰ্ম কৰি আছে তেখেতসকলৰ পদোন্নতিৰ যোগো দেখা গৈছে, অৰ্থাৎ বছৰ আৰম্ভণিৰ পৰাই তেখেতসকলে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। যিসকলে কৰ্ম কৰি আছে তেখেতসকলৰ কৰ্মক্ষেত্ৰত কিছু প্ৰত্যাহ্বান আহিব পাৰে, গতিকে সাৱধানতা অৱলম্বন কৰক আৰু আপোনাৰ কৰ্মদক্ষতা প্ৰতিপন্ন কৰক। আপুনি সুফল পাব আৰু পদোন্নতি লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আহোঁ এই মীন ৰাশিৰ জাতক জাতিকাসকলৰ পাৰিবাৰিক ক্ষেত্ৰলৈ। পাৰিবাৰিক ক্ষেত্ৰত সম্পূৰ্ণ বছৰটো সুন্দৰভাৱে পাৰ হ'ব। সকলো ক্ষেত্ৰতে পৰিয়ালৰ সহায় সহযোগ পাব, মনৰ আশাসমূহ পূৰণ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ মাজত বুজা পৰা দৰকাৰ আছে আৰু সহযোগিতাও দৰকাৰ আছে। কোনো মাংগলিক কৰ্ম আপোনাৰ পৰিয়ালত আয়োজন হ'ব পাৰে, বিবাহ আদিও সম্পন্ন হোৱাৰ যোগ সূচিত হৈছে এই বছৰটোত। এতিয়া আহোঁ বৈবাহিক ক্ষেত্ৰলৈ। বৈবাহিক ক্ষেত্ৰত 2025 চনটো মিশ্ৰিত ফল লাভ কৰিব। কিছু ক্ষেত্ৰত এৰা ধৰা কৰাটো প্ৰয়োজন আছে, তেহে সুফল লাভ কৰিব আৰু বুজা পৰাও দৰকাৰ আছে। যিসকলে বিবাহ কৰিম বুলি ভাবিছে তেখেতসকলৰ বিবাহ সম্পন্ন হ'ব।
মনে বিচৰা পাত্ৰ প্ৰাৰ্থী লাভ কৰিব। আৰু যিসকলে প্ৰেম বিবাহ কৰিম বুলি ভাবি আছে তেখেতসকলৰ প্ৰেম বিবাহো সম্পূৰ্ণ হ'ব। কিন্তু বৈবাহিক ক্ষেত্ৰত সম্পূৰ্ণ বছৰটো অতি সাৱধানতাৰে পাৰ কৰাটো দৰকাৰ আছে, তেহে আপুনি সুখ আৰু শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আহোঁ এই মীন ৰাশি জাতক জাতিকাসকল 2025 বৰ্ষৰ প্ৰেমৰ ক্ষেত্ৰলৈ। প্ৰেমৰ ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকাসকলৰ সফলতা লাভ কৰিব, মনৰ আশা পূৰণ হ'ব প্ৰেমৰ ক্ষেত্ৰত। কিন্তু প্ৰেমক নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰক আৰু সকলো ক্ষেত্ৰতে সাৱধানতা অৱলম্বন কৰক, সুফল পাব। কোনো তৃতীয় পক্ষৰ ব্যক্তিয়ে কিছু অসুবিধাত পেলাব পাৰে, গতিকে তেনে ব্যক্তিক বৰ্জন কৰক, আপোনাৰ সুবিধা হ'ব। আৰু বহুতৰে প্ৰেমৰ যোগেদি বিবাহ সম্পন্ন হোৱাৰ যোগো দেখা গৈছে এই বছৰটোত। এতিয়া আহোঁ এই মীন ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰলৈ। স্বাস্থ্যৰ ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকাসকলে মিশ্ৰিত ফল পাব। বহুতো ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা দৰকাৰ আছে, বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধানতা ল'ব। নিয়মিতভাৱে যোগ আৰু মেডিটেশ্যন কৰক। খোৱা বোৱাৰ ক্ষেত্ৰতো সাৱধানতা অৱলম্বন কৰক, নিয়মিতভাৱে শুৱক, আপুনি সফলতা লাভ কৰিব, অৰ্থাৎ স্বাস্থ্যৰ ক্ষেত্ৰত সুন্দৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আহোঁ এই ৰাশিৰ জাতক জাতিকাসকলে 2025 চনটোত কি কৰিলে সুন্দৰভাৱে অতিক্ৰম কৰিব পাৰিব আৰু সফলতা লাভ কৰিব, অৰ্থাৎ প্ৰতিকাৰলৈ। 1. যদি বোৱতী নদীত আপুনি যদি শুকান নাৰিকল দান কৰে, অৰ্থাৎ প্ৰবাহিত কৰে, তেতিয়াহ'লে আপোনাৰ থকা বাধাসমূহ দূৰ হ'ব। 2. প্ৰত্যেক বৃহস্পতিবাৰে আপুনি হালধীয়া বস্ত্ৰ ধাৰণ কৰক, আপোনাৰ মনৰ আশাসমূহ পূৰণ হ'ব। 3. পুৰুষ হ'লে সোঁ হাতত আৰু মহিলা হ'লে বাওঁ হাতত হালধীয়া ৰঙৰ সূতা 3 পাক দি ধাৰণ কৰক বৃহস্পতিবাৰ দিনাখন, সুফল লাভ কৰিবলৈ সক্ষম হ'ব। 4. সফলতা পাবলৈ হ'লে মদ, মাংস আৰু ৰাগিয়াল বস্তু সেৱন বন্ধ কৰক, আপুনি সফলতা লাভ কৰিব, অৰ্থাৎ আপোনাৰ মনৰ আশাসমূহ পূৰণ হ'ব। 5. বৃহস্পতিবাৰ দিনাখন বিষ্ণুৰ মন্দিৰত যদি আপুনি ঘিউ চাকি দি আপোনাৰ মনৰ আশাসমূহ পূৰণ হ'বলৈ যে প্ৰাৰ্থনা কৰে, আপোনাৰ মনৰ আশাসমূহ পূৰণ হ'ব। শেষত সকলোকে নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ।